সৰুৰে পৰা আমি বিহুৰ লগত আমি জড়িত সকলো জন্মৰ পৰাই তো সেইকাৰণে বিহুৰ লগত জড়িত আমি আগতে কৈছোঁ যে কপৌ ফুলৰ ৰংটো আমি পাতল কি কয় এইটো বেগুনীয়া সুন্দৰ কালাৰ সেই কালাৰটো যদি সকলোৱে ৱালে বা তেনেধৰণৰ দিয়ে তো নিশ্চয়কৈ সুন্দৰভাৱে দেখুওৱা হ'ব তেনেধৰণৰ দিয়ে তেনেহ'লে 50 নম্বৰ তেওঁলোকক তাতে আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম তো এই ধৰণৰ সুন্দৰভাৱে যে গুৱাহাটী সজোৱাৰ ক্ষেত্ৰত ৰাইজক আমি আহ্বান জনাইছোঁ তেনেধৰণৰ ৰং আমাক যদি কৰি দিয়ে তো নিশ্চয়কৈ গুৱাহাটীখন সুন্দৰভাৱে দেখা হ'ব আৰু লেতেৰাৰ পৰা আমি বহুখিনি আমি বিৰত থাকিব পাৰিম গুৱাহাটী স্বচ্ছ অভিযান 2.0 আমি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ এই স্বচ্ছতা এক জন আন্দোলনলৈকে যে ৰূপান্তৰিত কৰিব পাৰোঁ উন্নয়ন সমিতি নাগৰিক সমিতি মহিলা সমিতি যেনে ক্লাব সংঘ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানে যদি স্বচ্ছতা কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ কৰে সেইবাবে আমি এটা তেওঁলোকৰ মাজত এটা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰাৰ কাৰণে এটা চিন্তা চৰ্চা আমি কৰিছোঁ অহা 1 জুনৰ পৰা 15 জুনৰ ভিতৰত তেওঁলোকক যোগদান কৰাৰ ক্ষেত্ৰত আমি আহ্বান জনাম 1 জুলাইৰ পৰা 31 আগষ্ট 2 মাহ এই প্ৰতিযোগিতা চলিব 100 ঘৰৰ পৰা 300 ঘৰলৈকে তেওঁলোকে এই প্ৰতিযোগিতা এটা অনুষ্ঠানে কৰিব পাৰে কাৰোবাৰ উন্নয়ন সমিতি ডাঙৰ এলেকা আছে তেওঁলোকে দুটাও ভাগ কৰি ল'ব পাৰে প্ৰতিটো ঘৰত তেওঁলোকে নীলা আৰু সেউজীয়া যিমান বিন থাকে ভিজা আৰু শুকান জাবৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন এইটো কম্পালচৰি কৰে